টপ মডেল 4x4 অটোমেটিক হয়। ওকে আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মই এনে ঠিক আছে নেক্সট সেকেন্ড আহি গ'ল S11 স্কৰপিঅ S11 2019 মডেল। কাৰোবাক যদি আপোনাৰ কমাৰ্চিয়েল গাড়ী লাগে ভাড়া মাৰিবৰ কাৰণে এইটো কমাৰ্চিয়েল এল্টো হয় 15 মডেল 15 চনৰ হয়। সানৰুফ আছে ন? সানৰুফ আছে আৰু এখনো পুৰা আপোনাৰ মডিফাই হৈ আছে। এখন টাটা টিয়াগো 19 মডেল 365 কৰাই দিম। কাৰোবাক মাইলেজৰ কাৰণে ভাল গাড়ী লাগে মানে আপোনাৰ বাইকতকৈ কমটি খৰচাত লাগে এইখন পানী ভাও 175 আৰু এইখনো পানী ভাও 1,30,000 টকা। তো এইখানে নিউ মডেল যদি কাৰোবাক লাগে এচি মই 480 কৰাই দিম। চুইফ্ট ডিজায়াৰতকৈ চলাবলৈ ভাল, মাইলেজো ভাল, VIP গাড়ীবোৰ দেখাতো ধুনীয়া। নমস্কাৰ, মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ নগাঁৱৰ মা মটৰ্ছৰ নতুন ষ্টক লৈ। এইটো দেখা পাইছে মা মটৰ্ছ নতুন ষ্টক চাওক কিমান গাড়ী আছে আপোনালোকে চাওক। সকলো গাড়ী আপোনালোকক ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰি দিব। স্ক্ৰীনৰ নাম্বাৰ আছে, যদি কিবা গাড়ী পচন্দ হয় আপোনালোকে লগে লগে কণ্টেক্ট কৰিব, কাৰণ ইয়াৰ পৰা গাড়ী সদায় আপডেট হৈয়ে থাকে, গৈয়ে থাকে, ওলায়ে থাকে। কি জানি আপোনালোকৰ সপোনৰ গাড়ীখনো ভিডিঅ' চাই থকা অৱস্থাত ওলাই যাব পাৰে। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকে কল কৰিব আৰু যিমান পাৰে আপুনি নিজে আহি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি তাৰপিছত গাড়ী লৈ যাব। মই জাষ্ট আপোনালোকক গাড়ীৰ ডিটেইলছটো দিছোঁ। আৰু প্ৰত্যেক গাড়ীৰ দৰে ইয়াতো এবাৰ গম পায় পানী ভাও থাকেই, পানী ভাওত আহিছোঁ। আৰু মেইন কথাটো হৈছে আমাৰ লগত স্বত্বাধিকাৰী দাদা আছে, মুস্ফিক দা, নমস্কাৰ। ভালে আছে? আছোঁ। আজি পানী ভাও হ'ব? এই পূৰা হ'ব, পূৰা হ'ব। আজি পানী ভাও পূৰা হ'ব। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় না? হ'ব। অসমৰ বাহিৰত কৰে নেকি? নাই, নকৰে। নকৰে? অসমতে হয়। অসমতে হয় ন? অসমৰ বাহিৰত কৰিলে এইটো কেছ নিব লাগিব? কেছ লৈ যাব লাগিব। অ'কে। তে গাড়ী বহুতখিনি আছে চাওক। আপোনালোকে যদি BMW লয় BMW আছে, সকলো ধৰণৰ গাড়ী আছে। তেন্তে আমি বেছি দেৰি নকৰোঁ, গাড়ী আপডেট জানো। তেন্তে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াৰ আগতে ইয়াৰ এড্ৰেছটো হৈছে আপোনাৰ বৰঘাট বাইপাছৰ এড্ৰেছটো আমাৰ দাদাই দি দিব। দাদা এড্ৰেছটো কৈ দিব। এড্ৰেছটো হ'ল আপোনাৰ বৰঘাট বাইপাছৰ অনুৰাগ ধাবাটোৰ লগতে, মেইন হাইৱে কাষতে হয়। মোৰ টাউন সোমাব নালাগে। এতিয়া যোৰহাটৰ পৰা আহিলে এইটো চাইডৰ পৰা আহিব পাৰিব, এতিয়া গুৱাহাটীৰ পৰা আহিলে এইটো চাইড পিনৰ পৰা আহিব। কিন্তু আপোনাৰ অনুৰাগ ধাবাটো ৰাজভোগ ধাবাৰ মাজত। অ'কে। যদি কিবা প্ৰব্লেম হয় কণ্টেক্ট কৰিলে আপুনি হেল্প কৰিব? কণ্টেক্ট কৰিলেই হ'ল। অ'কে। বাকী আৰু বৰ্ড লাগিয়ে আছে মা মটৰ্ছ বুলি ডাঙৰকৈ। আপুনি চাব পাৰে বৰ্ড লাগি আছে, আপোনাৰ বৰ্ড লাগি আছে, স্ক্ৰীনৰ নাম্বাৰ আহি আছে, একো অসুবিধা নাই, জাষ্ট কল কৰিলে হ'ল। তেন্তে আহক আমি গাড়ীবিলাকৰ ডিটেইলছ। হয়, এখন কেৰেটাত টপ মডেলটো হয় SX, অপশ্যনেলটো হয়, ছানৰুফ থকা 2021 লাষ্টৰ হয়। হয়, পেট্ৰল। কিমান লগাব এইটো? এইখন ৰেট হিচাপে 13.5 আছে, কিন্তু ডিছকাউণ্ট কৰি 12,80,000 টকা আহিব। 12,80,000? হয়। ফিক্স প্ৰাইচ? ভিডিঅ' চাই পেলাই আহিলে ওৱান টেবুল কিবা এটা কৰি দিম। ঠিক আছে। নেক্সট ক'ব ব্লেক কালাৰ ডাৰ্ক এডিশ্যন ফৰ্চুনাৰখন 2014 মডেল, গুৱাহাটী নাম্বাৰ, টপ মডেল 4x4 অটোমেটিক হয়। অ'কে। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মই এনেই 1450 আছিলে, 1350 মই এৰিব পৰা আছে, কিন্তু আহিলে ওৱান টেবুল মই কিবা এটা ডিছকাউণ্ট কৰাই দিম। ওৱান টেবুল কিবা এটা কৰি দিব ন? তাৰপিছত পাইছোঁ আমি S Cross এইখন 2018 মডেল হয়। আপোনাৰ 18ৰ ডিজেল হয়, টপ মডেলটো আলফা মডেল হয়। কিমান আহিব? আৰু এইখনৰ দাম ৰাখিছোঁ মই 6.5 লাখ টকা। 6.5 লাখ টকা 630 মই দিব পাৰিম। ৰিফাইনেন্সটো হৈ যাব? ৰিফাইনেন্স হ'ব। ঠিক আছে। নেক্সট ছেকেণ্ড আহি গ'ল S11 স্কৰপিঅ S11 2019 মডেল। এইখনৰ প্ৰাইচ তেনেকৈ 1350 ৰাখিছিলোঁ, কিন্তু আপোনাৰ ভিডিঅ'টোত ডিছকাউণ্ট কৰি দিয়া হয়েই, তো ডিছকাউণ্ট কৰি 12,80,000 টকা আহিব। 12,80,000? হয়। তাৰপিছত কৈছে আমি আৰ্টিগা। ছেকেণ্ড আৰ্টিগা আহি গ'ল পেট্ৰল 2019 লাষ্টৰ হয়, ZXi নিউ মডেল। আৰু এইখনৰ প্ৰাইচ মই ৰাখিছিলোঁ 885, কিন্তু এইখনো আপোনাৰ 850 মানত আহি যাব। 850 মানত তাৰ ওপৰত চেনেল চাই আহিলে মই ওৱান টেবুল কিবা এটা ডিছকাউণ্ট কৰাই দিম, কিবা এটা। BMW 13ৰ লাষ্টৰ মডেল হয়, গুৱাহাটী নাম্বাৰ, ডিজেলৰ হয়। আৰু এইখনো টপ মডেল হয়, ছানৰুফ আছে, অটোমেটিক হয়। এইখনৰ প্ৰাইচ ৰাখিছিলোঁ মই 1350, ওৱান টেবুলত মই 1250 মানত দি দিম। ওৱান টেবুলত 1250 ন? হয়। M স্পৰ্টছ নিউ মডেলটো হয় এইটো। ৱেগনাৰ নিউ মডেলটো? ৱেগনাৰ নিউ মডেল 2020 মডেল, DXi পেট্ৰল
আৰু এইখনৰ প্ৰাইচ এনে 550 আছিলে মই ডিছকাউণ্ট কৰি 510 কৰাই দিম 510 ন 510 ডিছকাউণ্ট কৰি 510 আহি যাব হয় সব ৰিজনেবল প্ৰাইচ আপোনালোকে চাই লওক নেক্সট এখন ক'ব কাৰোবাক যদি আপোনাৰ কমাৰ্চিয়েল গাড়ী লাগে ভাড়া মাৰিবৰ কাৰণে এইটো কমাৰ্চিয়েল এল্টো হয় উবেৰ চলাব পাৰিব উবেৰ বুলি নহয় যিকোনো ভাড়াত কমাৰ্চিয়েলত ইউজ কৰিব পাৰিব 2016 চনৰ লাষ্টৰ হয় আৰু এইখনৰ দাম ৰাখিছোঁ মই 275 ঠিক আছে নেক্সট ক'ব হোণ্ডা চিটি ডিজেল টপ মডেলটো চানৰুফ থকা আৰু এইখনৰ 15 চনৰ হয় চানৰুফ আছে আৰু এইখনৰ প্ৰাইচ মই ৰাখিছিলোঁ 550 কিন্তু 530 আহি যাব 530 হয় তাৰপিছত তাৰ ওপৰতো ওৱান টেবুল কিবা এটাতো আছে আৰু নেক্সট ক'ব নেক্সট ছুইফ্ট BXI পেট্ৰল 2018 লাষ্টৰ গাড়ী হয় এইখন মই ৰাখিছোঁ 570 আছিলে 550 দিব পৰা হ'ব তাৰপিছত এইখন কি এইখন এলেণ্টা এখনো পূৰা আপোনাৰ মডিফাই হৈ আছে ডিজেলৰ হয় 2012 মডেল আৰু এইখনৰ দাম মই ৰাখিছোঁ 680 ওৱান টেবুল কিবা এটা কমাই দিম নেক্সট ক'ব নেক্সট ছুইফ্ট ডিজায়াৰ 19 মডেল পেট্ৰল এইখনৰ গাড়ী কণ্ডিশ্যন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে আৰু এইখনৰ 580 ৰাখিছোঁ ওৱান টেবুলো 550 মোক কৰাই দিম 550 কৰাই দিব হয় হয় এইখন টাটা টিয়াগো 19 মডেল ছেকেণ্ড টপ মডেল কণ্ডিশ্যন বহুত ধুনীয়া হৈছে পেট্ৰলৰ হয় আৰু এইখনৰ দামো মই তেনেকৈ ৰাখিছিলোঁ আপোনাৰ 385 কিন্তু 360 আহি যাব এইখন 360 হয় টিয়াগো তাৰপিছত এইখন কি হেক্সা নেকি এখন হেক্সা টাটা হেক্সা 2018 মডেল ডিজেল 7 চিটাৰ আৰু এইখনটো আৰু টাইগাৰ বুলি ক'ব লাগিব বেলেগ হেভি গাড়ী বডি চডি বহুত হেভি আৰু চলাবলৈ বহুত ধুনীয়া আৰু এইখনৰ ডিজেল দাম হিচাপে 8.5 ৰাখিছিলোঁ মই এইখন 775 কৰাই দিম কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে আপোনাৰ নেক্সট আপোনাৰ আহিব টাটা টিয়াগো 18 মডেল আৰু এইখনৰ প্ৰাইচ মই ডিছকাউণ্ট কৰি পেলাই একে 365 কৰাই দিম 365 হয় তাৰপিছত ক'ব তাৰপৰা আপোনাৰ i20 ডিজেল কোনোবা কাৰোবাক মাইলেজৰ কাৰণে ভাল গাড়ী লাগে মানে আপোনাৰ বাইকতকৈ কমটি খৰচাত লাগে i20 গাড়ী ডিজেলত আপোনাৰ খালি চলক তেল ভৰক চলক একো প্ৰব্লেম নাই 25 মাইলেজ দেখায় চব জেনুইন আপোনাৰ এইখনৰ দাম ৰাখিছোঁ মই 430 আছিলে 4,10,000 দি দিম নেক্সট ছুইফ্ট BXI 14 মডেল BXI অল্ড লুকছৰ হয় কিন্তু অল্ড লুকছৰ গাড়ী বহুতে বিচাৰে এইখনৰ দাম মই ৰাখিছিলোঁ এনেই 4,30,000 টকা এইখন আহি 390 কৰাই দিম 390 হয় তাৰপিছত i10 স্পৰ্টছ মডেল পানী ভাও এখন বাইকৰ দাম আৰু আজিকালি এখন বাইক ল'ব গ'লে 2 লাখ টকা পৰে এইখন পানী ভাও 175 স্পৰ্টছ মডেল বহুত ধুনীয়া হৈছে আৰু এইখনো পানী ভাও 1,30,000 টকা চেণ্ট্ৰ জিং 2011 এইখনো পানী ভাও এইখন নিউ মডেল 800 বহুত 800 মানে বহুতে বিচাৰেতো 800 তো 800 নিউ মডেল যদি কাৰোবাক লাগে AC এইখনো আপোনাৰ 170 আহি যাব 2015 চনৰ গাড়ী হয় 2015 চনৰ তাৰপিছত আহি গ'ল আপোনাৰ নেক্সট এখন S ক্ৰছ টপ মডেলটো আলফা হয় ডিজেল 2016 লাষ্টৰ গাড়ী এইখনো দাম হিচাপে ৰাখি 5.5 ৰাখিছিলোঁ এইখন ডিছকাউণ্ট কৰি পেলাই মই 480 কৰাই দিম 480 টপ মডেল বহুত ধুনীয়া গাড়ী চুইফ্ট এইখন বাৰু অলৰেডি ডেলিভাৰী হ'ব এইখন কৈ লাভ নাই এইখন নহয় তাৰপিছত আমি পাইছোঁ ডাষ্টাৰ 110 আপোনাৰ RXZ টপ মডেল ইণ্টেৰিয়ৰ দেখাই দিয়ক ধুনীয়া হৈ আছে ডিজেল পেট্ৰল মানে ডাষ্টাৰটো মানুহ নিবিচাৰি কিন্তু ডিজেলত চলাবলৈ ভাল মাইলেজো ভাল আৰু এইখন আহি যাব এনেইতো 630 ৰাখিছিলোঁ মই দাম এইখন মই 590 কৰাই দিম এইখন আপোনাৰ হুণ্ডা আমেজ 2020 মডেল টপ মডেল গাড়ী আপোনাক বহুত মানে ধৰক ছুইফ্ট ডিজায়াৰ বিচাৰে নাই কিন্তু ছুইফ্ট ডিজায়াৰ জেগাত এইখন গাড়ী যোনে ল'ব মানে বহুত মানে হেৰি থাকিব প্ৰফিটত থাকিব ছুইফ্ট ডিজায়াৰতকৈ চলাবলৈ ভাল মাইলেজো ভাল VIP গাড়ীবোৰ দেখাটো ধুনীয়া এইখন গাড়ী ছুইফ্ট ডিজায়াৰ সমানে আহিব 20ৰ গাড়ী ছুইফ্ট ডিজায়াৰ দাম যিমান এইখনো সিমান আহিব 580 আহি যাব 5,80,000 নেক্সট আপোনাৰ এইখন আহি যাব মাৰুতি চুজুকি ইগনিছ নেক্সা এইখন আপোনাৰ
কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে, 18ৰ গাড়ী হয়। এইখন মই এনে দাম ৰাখিছিলোঁ 530, কিন্তু 480 মই কৰাই দিম। 480 কৰাই দিম। তাৰপিছতো ওৱান টেবুল কিবা এটা হ'ব। ওৱান টেবুল কিবা এটা চাই দিম। টিউবি 300 7 সিটাৰ। টিউবি 300 2019 মডেল, T4 প্লাছ। গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। ভিতৰৰ ইণ্টেৰিয়ৰ দেখাই দিয়ক। এণ্ড্ৰইড মিউজিক চিষ্টেম লাগি আছে, চিট কভাৰ নতুন লাগি আছে, প্লাছ আপোনাৰ গাড়ী দেখাটো বহুত ধুনীয়া আছে, ব্লেক কালাৰ গাড়ী। এইখনৰ দাম মই ৰাখিছিলোঁ 685, কিন্তু এইখন মই আপোনাৰ 650 কৰি দিম। 650 এইখিনি আছে আৰু ষ্টক আছে, কিন্তু পাৰ্কিঙত আছে গাড়ী আৰু কেৰেটা চেৰেটা আৰু বহুত কিবা কিবি আছে। চুইফ্ট ডিজায়াৰ এৰেঞ্জ কৰি দিব পাৰিম। ঠিক আছে। আৰু যদি কোনোবাই যদি কালাৰত কয় পাৰিব এৰেঞ্জ কৰিবলৈ? কালাৰ মানে ধৰক মোক এইখন গাড়ী এইটো কালাৰত লাগে, পাৰিবনে? পাৰিম মানে কমেণ্টত আহে, সেইটো কাৰণে পাৰিম। ঠিক আছে, আপোনালোকে কণ্টেক্ট কৰিব। হয়। যদি আপোনাক মাল্টি কালাৰ গাড়ী লাগে কণ্টেক্ট কৰিব, কি গাড়ী লাগে হয়। স্কেন নাম্বাৰ আছে, আপোনালোকে এইখিনি কণ্টেক্ট কৰি ল'ব। এইখিনি ক'ব লগা আছিল। নতুন আপডেট আহিলে আকৌ আহিম। যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই, জয়।